নতুন দিল্লীত বড়ো ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা আৰু তিৱা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত প্ৰতিবাদ ডিভাইড আছাম 50-50 শ্লোগানেৰে উত্তাল কৰে যন্তৰ মন্তৰ পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা তিৱা স্বায়ত্তশাসিত পৰিষদক অন্তৰ্ভুক্ত কৰা আদি বিভিন্ন দাবীৰে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদৰ অন্তত ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান সংঘটিত Separate state borderline is a long-standing dream of the Bodo people. Aji, our Jontor Mondoro Donat, our Jiwa Students Union, our Raba Students Union, Garo Students Union, Hokele Ahi Pelai, our Jitu long-standing demand borderline separate state, ever really support Koribule Ahise, or support Kora Huse. It is our legal demand, borderline is our genuine demand, and it is our legitimate demand. And it is the long cherished dream of the Bodo people. So as per the provision of the Constitution of India, we have the every rights to demand the separate state Bodoland and every rights to get the separate state Bodoland. Moi আজি এই দিল্লীত উপস্থিত হ'ব পাৰিছে আৰু ইয়াত আমাৰ যিটো ডিমান্ড এই ডিমান্ডটো আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাৰ প্ৰেসিডেন্ট অফ ইণ্ডিয়া Prime Minister of India, Home Minister of India, itu memorandum dim, aru yat mazot, amar gute, Jubobilak, youths of Bodo people and the youths of the Rabas, the Garos and the Tiwas, they came and supported for the cause of the demand of Bodoland. জনগোষ্ঠী জনজাতি বা যিখিনি খিলঞ্জীয়া অসমীয়া মানুহ যিখিনি মানুহে অসমীয়া ভাষা কয় অসমীয়া সংস্কৃতি গ্ৰহণ কৰে অসমীয়া হৈছে পৰম্পৰা ৰক্ষা কৰি আহিছে ঐতিহ্য বহন কৰিছে আমি আসলে তেওঁলোকৰ বিৰোধিতা নকৰো কাৰণ আমি খাতাম পুৰুষিয়াতাৰে খিলঞ্জীয়া চনপ চইল অসমৰ আমাৰ স্পষ্ট কথাটো হৈছে আজি টাই আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী বা টিক কমিউনিটি তেওঁলোকে এটা দীঘলীয়া সময় গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে দাবী জনাই আহিছে গণদাবী সকলোৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা মাত মতাৰ আন্দোলন কৰা অধিকাৰ আছে সংবিধানে অধিকাৰ প্ৰদান কৰিছে আমিও যেনেকৈ স্বায়ত্ত শাসনৰ বাবে অধিকাৰ বিচাৰি আন্দোলন কৰিছো তেওঁলোকে জনজাতিকৰণৰ বাবে আন্দোলন কৰিছে কিন্তু আমি এটা কথা খুবেই স্পষ্টভাৱে কম ভাৰত চৰকাৰ অসম চৰকাৰৰ যে জনজাতিকৰণ কৰাৰ যি ব্যৱস্থা আছে যেটো ৰিসাৰ্চ চেণ্টাৰ ডাইৰেক্টৰেট কোন জনগোষ্ঠী জনজাতি হ'ব নহ'ব কোন জনগোষ্ঠী জাতি অনুসূচিত জাতি হ'ব নহ'ব কোনে অনুসূচিত জনজাতি হ'ব নহ'ব অল ইণ্ডিয়া লেভেলত নৰ্থ ইষ্টৰ লেভেলত এটা ডাইৰেক্টৰেট আছে গৱেষণা কেন্দ্ৰ আছে ক্ৰাইটেৰিয়া আছে মানে পাঁচটা বৈশিষ্ট্যপূৰ্ণ জনগোষ্ঠীসমূহক জনজাতি কৰিব পাৰি ভাৰতীয় সংবিধান সংশোধন নকৰাকৈ আজি 6 জনগোষ্ঠী জনজাতি কৰিম বুলি ক'লেই নহ'ব আমাৰ কথাটো হৈছে আমি 45 লাখ জনজাতি আছো ট্ৰাইবেল আছো অসমত আজি যিসকল জনজাতি কৰিব বিচাৰে যে ভিপি আমি নুবুজো অল ইণ্ডিয়া লেভেলত এছটি হয় জনজাতি হয় 45 লাখ মানুহে এনজয় কৰা যিখিনি প্ৰভিজনছ ফেচিলিটি তাত যদি 2 কোটি মানুহ জাপি দিয়া হয় আৰু তাৰ বাহিৰেও জনজাতি সংখ্যা যেনেবা 2.5 কোটি হ'ল পূৰ্বখিনি আৰু নতুনখিনি মিলি কিন্তু যদিহে এই যে পাঁচটা ক্ৰাইটেৰিয়া আছে বৈশিষ্ট্য তাক যদি ফুলফিল কৰিব নোৱাৰে তেওঁলোকে কেনেকৈ জনজাতি অন্তৰ্ভুক্ত হ'ব কিন্তু আমাৰ কথাটো হ'ল আমাৰ যি পূৰ্ব জনগোষ্ঠী বড়ো তিৱা ৰাভা মিচিং দেউৰী সোণোৱাল ঠেঙাল যিমান আছো আমি অসমত যিমান জনজাতি আছো 45 লাখ এই 45 লাখৰ কোনো অধিকাৰত শৈক্ষিক অধিকাৰ ৰাজনৈতিক অধিকাৰ ভূমিৰ অধিকাৰ